নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ সবাতোকৈ ডাঙৰ খবৰটো NDAৰ নেতা হিচাপে নিৰ্বাচিত হৈছে নৰেন্দ্ৰ মোদী। আৰু অহা 7 জুনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব NDA নেতৃত্বই। আৰু 7 জুনত দিনৰ 11 বজাত NDA নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আৰু অহা 7 জুনত শপত গ্ৰহণ অনুষ্ঠান হ'ব নতুন দিল্লীত। আৰু সংসদীয় বৈঠকত নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এইবাৰ আগবাঢ়িছে নৰেন্দ্ৰ মোদীয়ে। NDA মিত্ৰজোঁটৰ প্ৰতিটো দলে দিলে সমৰ্থন পত্ৰ আৰু NDAৰ নেতা হিচাপে নিৰ্বাচিত হৈছে নৰেন্দ্ৰ মোদী। খবৰটো আকৌ জনাম যে অহা 7 জুনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব NDA নেতৃত্বই। আৰু 7 জুনত দিনৰ 11 বজাত NDA নেতৃত্বৰ বৈঠক অনুষ্ঠিত কৰা হ'ব। লগতে অহা 7 জুনত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু সংসদীয় বৈঠকত নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব নৰেন্দ্ৰ মোদীক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ। চৰকাৰ গঠনৰ বাবে চেষ্টা নকৰি লৈছে ডাঙৰ সিদ্ধান্ত। বিৰোধীত থাকিয়েই কৰিব নেকি এই কাম। বৈঠকত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ। মূল্যবৃদ্ধি আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ দি যাব ইণ্ডিয়া এলায়েন্সে। আৰু জনতাৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব ইণ্ডিয়া এলায়েন্সে। আৰু জনতাই দিয়া ৰায় মানি লৈছে এইবাৰ ইণ্ডিয়া এলায়েন্সে। সোনিয়া গান্ধী, শাৰদ পাৱাৰ লগতে ৰাহুল গান্ধী আৰু MK ষ্টালিনৰ লগতে বহু হেভিয়েট নেতা উপস্থিত থাকে কাইলৈৰ বৈঠকখনত। আৰু বিৰোধী শিবিৰত এই সিদ্ধান্তৰ আঁৰত আছে কি সমীকৰণ। আৰু দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ সমীকৰণ দেখিবলৈ পোৱা গৈছে। লগতে চৰকাৰ গঠনৰ বাবে চেষ্টা নকৰি লৈছে এক ডাঙৰ সিদ্ধান্ত। বিৰোধীত থাকিয়ে কৰিব নেকি এইসমূহ কাম। আৰু বৈঠকত লোৱা হৈছে কেইবাটাও প্ৰস্তাৱ। মূল্যবৃদ্ধি আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ দি যাব এইবাৰ ইণ্ডিয়া এলায়েন্সে। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। কোনে কোনে নাপাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু কেতিয়া একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন। আহক সবিশেষ জানিলোঁ। PM কিষাণক লৈ আহি পৰিছে ডাঙৰ খবৰ। জুন মাহৰ শেষৰ ফালে কৃষকৰ একাউণ্টলৈ ধন সোমোৱাৰ সম্ভাৱনা। PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন আহিব জুন মাহতে। আৰু কিন্তু কোনে কোনে নাপাব 17 নম্বৰ কিস্তিৰ ধন। পৰিয়ালৰ কেৱল এজন ব্যক্তিয়েহে পাব PM কিষাণ আঁচনিৰ ধন। লগতে পিতা পুত্ৰৰ ভিতৰত যিকোনো এজনহে পাব এই ধনৰাশি। খেতিৰ উপযোগী মাটি নথকা লোকে নাপাব এই আঁচনিৰ সুবিধা, অৰ্থাৎ PM কিষাণ আঁচনিৰ ধন লাভ নকৰিব। লগতে KYC আপডেট নকৰা হিতাধিকাৰীও নাপাব এই আঁচনিৰ ধন। আৰু পৰিয়ালৰ কোনো সদস্যই যদি চাকৰিয়াল হয় তেন্তে বঞ্চিত হ'ব PM কিষাণ আঁচনিৰ ধন লাভৰ সুবিধাৰ পৰা। আৰু অধিক তথ্যৰ বাবে আপুনি লগইন কৰি চাব পাৰে pmkishan.gov.in ৱেবছাইটত। নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত দৰিদ্ৰৰ মূৰত মাধুমাৰ সদায় পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য। প্ৰতি লিটাৰ আমুল গাখীৰত বৃদ্ধি পালে 2 টকাকৈ। আমুল গোল্ড 500 মিলিলিটাৰৰ মূল্য 32 টকাৰ পৰা 33 টকালৈ বৃদ্ধি হৈছে। আৰু 1 লিটাৰ আমুল গোল্ডৰ মূল্য 64ৰ পৰা 66 টকালৈ বৃদ্ধি পাইছে। আৰু আমুল তাজা 500 মিলিলিটাৰৰ মূল্য 26 টকাৰ পৰা 27 টকালৈ বৃদ্ধি পাইছে। লগতে আমুল শক্তি 500 মিলিলিটাৰৰ মূল্য 29 টকাৰ পৰা 30 টকালৈ বৃদ্ধি হৈছে। আৰু প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাইছে 2 টকাকৈ। আৰু দৰিদ্ৰৰ মূৰত মাধুমাৰ সদায় পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত অহা 10 তাৰিখত। আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে।